গুজেই গজালি মেলিলে নেকি বাৰু কাৰ্বি আলঙত। নমস্কাৰ, সুপ্ৰভাত জনাইছোঁ আৰু লগতে আৰম্ভ কৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখি আছে কাৰ্বি আলঙত কি উত্তপ্ত পৰিস্থিতি, আৰু সেই উত্তপ্ত পৰিস্থিতিৰ মাজত সঁচাকৈ নিন্দা হৈছে বহু লোকৰ, নহয়নে? কিন্তু এই উত্তপ্ত পৰিস্থিতি ইমানখিনি ভয়াৱহ ৰূপ ল'বলৈ পালে কেনেকৈ? ইয়াতো নিশ্চয় বহুখিনি আছে, আৰু আপোনালোকে সকলোৱে গম পায় পশ্চিম কাৰ্বি আলঙত তেওঁলোকে কিছুমান জেগাত মানে এনেকুৱাকৈ বিহাৰী বঙালী জাকে খোপনি পুতিছেহি, আৰু সেই খোপনি পুতিবলৈ পালে কেনেকৈ? নিশ্চয় তেওঁলোকৰ কোনোবাই হয়তো তাত মাটি বিক্ৰী কৰিছিলে। আৰু কিছুমান কথা আছে, আপোনালোকে চাবচোন, কিছুমান গছ আপোনালোকে এনেকৈ খুঁটিটো মানে গছটো পুতিবহে লাগে, তেতিয়া তাৰ পৰা বহুত ফেৰেঙতি সৃষ্টি হয়, নহয়নে? ফেৰেঙতি ওলায়। ফেৰেঙতি বুলি ক'লে বুজি পাই চাগে, নহয় জানো? পোখা ওলায়, পোখা। কিন্তু ঠিক তেনেকৈয়ে সেই পশ্চিম কাৰ্বি আলঙতো তেনেকুৱাই কিছুমান জাতি আছে, ক'ব নাপায় সামাজিক মাধ্যমত, কিছুমান জাতি আছে, সেই কিছুমান বিশেষ জাতিবিলাকক কি জানেনে, মাটি বিক্ৰী কৰাৰ লগে লগে তেওঁলোকে অঙহী বঙহী কিবা কিবি আনি পেলাই একদম এখন গাঁও সৃষ্টি কৰি দিয়ে। আৰু গাঁওখন সৃষ্টি কৰাৰ পিছতে সেই ভগনীয়া জাকে আকৌ কি কৰে জানেনে নাই? সেই তাতেই দাদাগিৰি, মানে তেওঁলোকে এইটো দেখায় যে কুটাৰী পুখুৰীৰ বাকেই ৰজা। ঠিক তেনেকুৱাই হৈছে সেই কাৰ্বি আলঙত। আৰু সেই কাৰ্বি আলঙৰ যিসকল স্থানীয় লোক, তেওঁলোকে কি কৰি আছে, আজি 15-16 দিন ধৰি পেলাই তেওঁলোকে তাত প্ৰতিবাদ কৰি আছিলে। প্ৰতিবাদ এইটো কাৰণে কৰিছিলে যে পশ্চিম কাৰ্বি আলংখন একেবাৰে অনা অসমীয়াই ভৰি পৰিছে, আৰু তেওঁলোকে মানে এনেকুৱা ধৰণৰ কিছুমান দাদাগিৰি কৰে। আমাৰ ভূমিপুত্ৰ কাৰ্বিসকলে তাত মানে কি হৈছে, অতিষ্ঠ হৈ পৰিছে। আৰু তেওঁলোকে আশা কৰিছিলে যে চৰকাৰী পক্ষ মানুহ যাওক, গৈ পেলাই তেওঁলোকে কি পৰামৰ্শ দিয়ে সেইটো কৰক। কিন্তু তেওঁলোকে 15-16 দিন পাৰ কৰি প্ৰতিবাদ কৰি তেওঁলোক অতিষ্ঠ হৈছে। আৰু সকলোৰেতো কাম থাকে, নহয় জানো? কোনেও আজিকালি এনেই ফকতীয়াকৈ কোনেও খাই নুফুৰে, আৰু যিসকলে খাই ফুৰে সেইবিলাক জানে, এইবিলাক চোৱা চেলেকাবিলাকে চেলেকা কথা। কিন্তু সেই কাৰ্বি লোকসকলে তেওঁলোকে তেনেকৈ লোকৰ চেলেকি নুফুৰে, আৰু সেইকাৰণে তেওঁলোকে কৰ্ম কৰে, আৰু কৰ্মময় জীৱন, নহয় জানো? কিন্তু সেই অনা অসমীয়া যাকে কি কৰিছে, তাত দপদপনি ধৰিছে, আৰু বহুখিনি অসুবিধাৰ সন্মুখীনৰ সৃষ্টি হৈছে। আৰু তাৰ ফলত তেওঁলোকে প্ৰতিবাদ কৰি আছিলে। তেওঁলোকে ভাবিছে আমি প্ৰতিবাদ কৰিছোঁ, আৰু আমাৰ ওচৰলৈ চৰকাৰৰ মানুহ আহিব আৰু সুন্দৰ দিহা পৰামৰ্শ দিব, আৰু কামবিলাক কি সমাধা কৰিব। কিন্তু তুলিৰাম ৰহাং নে কি, তেওঁ সময় নাই। আৰু তেওঁতো জানেই আপোনালোকে কাৰ ছত্ৰছায়াত ঘূৰি ফুৰে, আৰু তেওঁ যেতিয়া সেইবিলাক কথা প্ৰতিবাদকাৰী ভাবিছে, আৰু এইবিলাক প্ৰতিবাদকাৰী বাদ দে, মই ইলেকশ্যনৰ সময়ত কিবা এটা দি দিম, এইবিলাক চুপচাপ থাকিব। তেওঁলোকে ভাবি আছিলে আচলতে সেইটো, কিন্তু সেইটো নহয়। তেওঁলোকৰ ধৈৰ্যৰ সীমা বান্ধ খুলি গ'ল, আৰু সেই বান্ধ খুলি যোৱাৰ পিছতে আপোনালোকে দেখিছে নিশ্চয় তুলিৰাম ৰহাঙৰ বাসগৃহ কেনেকৈ জ্বলাই ছাৰখাৰ কৰিছে। তাৰ এইকেইদিন ধাৰাসাৰ হৈয়ে আছে। তাৰপিছত হৈছে কি খেৰণি নে কি, সেয়া নহয়নে? আমি বাৰু কাৰ্বি আলঙত যোৱা নাই, ইমানখিনি নাজানো, কিন্তু বৰ দুখেৰে আপোনালোকক জনাওঁ, সেই কাৰ্বি আলঙত মোৰ ল'ৰাটো কালি ৰাতি মানে হৈছে, তাত গৈছে, ডিউটি পৰিছে। সঁচাকৈ বহুত বেয়া লাগিছে। ৰাতি বাৰ ফোন কৰিছোঁ, গম পাইছেনে? 11-12লৈকে ফোন কৰিছোঁ, একদম নাই ফোন নাই। কিন্তু যোৱা সময়ত কৈছে মই তাত ডিউটিত আহিছোঁ দেই বুলি, চিন্তা কৰিব নালাগে। তাত বাহিৰে অফিচৰ পৰা গুচি গ'ল। তাৰপিছততো নাই। আকৌ আজি ৰাতিপুৱা যেতিয়া মই ফোন কৰিছোঁ, কৈছে একদম নেটৱৰ্ক নাইকিয়া, ফোন কৰিব পৰা নাই। মইনো ক'তনো আছ, কি কথা? কৈছে নাই, আমি গাড়ীতে শুই আছোঁ। ঠিক নাই দেই, এইবিলাক গাড়ী চাৰিও জ্বলাই দিব পাৰে, চাবি, সেই বুলি কৈছোঁ। কিন্তু একদম মনটো বহুত দুখ লাগি আহিছে। ভিডিঅ'টো বনাইছোঁ হয়, কিন্তু মনটো মোৰ একদম বহুত দুখ। যেতিয়ালৈকে আকৌ ঘূৰি নাহে তেতিয়ালৈকে মানে বহুত এটা হৈ আছে। আপোনালোকে দেখিছে, খঙৰ ভমকত মানুহে কাক কি কৰি দিয়ে কোনো ঠিক নাই, নহয়নে? উৰহৰ খং ভগাধাৰিত বুলি কয় যে, ঠিক তেনেকৈ যদি কিবা কৰি দিয়ে ঘটনা, নহয় জানো? কিন্তু কৈছে সকলো অফিচাৰ আছে, চিন্তা কৰিব নালাগে বুলি তেনেকৈ কৈছে। হ'লেও কিন্তু একদম বহুত দুখ লাগিছে। কি ক'ব, মানে কিছুমান কথা ক'বলৈ বিচাৰিলেও মানে একদম ক'ব নোৱাৰা হৈ যাওঁ। কিন্তু ইমান মানে ধৈৰ্য ধৰিব লাগে, নহয়নে? কিন্তু তেওঁলোকে
কিমান ধৈৰ্য ধৰিব আৰু 15-16 দিন যেতিয়া নেকি একে লাতে তেওঁলোকে প্ৰতিবাদ কৰি আছে, নাখাই নবই নহয় জানে, তাৰ পিছতো যদি তেওঁলোকে কাণসাৰ নিদিয়ে, তাৰ ফলত এইবিলাক হোৱাটো কি সাধাৰণ কথা বুলিয়ে ক'ব পাৰি নহয় জানো। খঙৰ বহিঃপ্ৰকাশ, যেনেকৈ আমি কিছুমান কথা আমাৰ নিজৰ ক্ষেত্ৰতে চাবচোন, ঘৰখনতেই হওক কিছুমান কথা আমি কণ্ট্ৰল কৰিব নোৱাৰি পেলাই যি টি কথা কৈ দিওঁ নহয় জানো, ঠিক তেনেকুৱাই তেওঁলোকেও খঙৰ কোবত যি টি কাম কৰি দিছে। আৰু সেই অনা অসমীয়া, সেই বিহাৰী বঙালী এই জাকে আকৌ কি কৰিছে, তেহেঁতে আকৌ কাৰ্বিসকলকহে একেবাৰে গো বেক ধনি দিছে। যি কাৰ্বি ভূমিত থাকি পেলাই তেওঁলোকে পেটটো পুহি আছে, আকৌ সেই কাৰ্বিসকলকে তেওঁলোকে কি কৰিছে, মানে গো বেক। আৰু তেওঁলোকক কাৰ্বিসকলক কাইলৈ তেওঁলোকে কৈ আছে, কালি কৈ আছে যে গো বেক কি ঠিক, কালিলৈ আমাকো ক'ব পাৰে এই বিহাৰী বঙালী এই জাকে, এই অভদ্ৰ জাকে কৈ দিব পাৰে যে তহঁতো অসমীয়াও গো বেক কৈ দিব পাৰে নহয়নে। এই বিহাৰী বঙালীৰ পৰা একদম মানে হেৰি নাই। আৰু সঁচা কথা ক'বলৈ গ'লে এনেকুৱা কিছুমান মানুহক মাটি ভুলতো বেচিব নালাগে। আৰু তেওঁলোকক মই কৈছোঁ, আগতেও কৈছোঁ যে গুজে গজালি এনেকুৱা কিছুমান অভদ্ৰ অসভ্য আছে, আমি নিজেও পাইছোঁ, আমাৰ কাষে পাজেও আছে। আৰু 2 নম্বৰী কামখিনিত একদম নাম্বাৰ 1 চোৰ ডকাইতৰ পৰা দেই, চোৰ ডকাইতৰ পৰা ক'ব লাগিব। সকলোখিনি বিহাৰী বঙালী নহয়, কিন্তু তাৰ মাজত কিছুমান আছে, আপোনালোকে হয়তো সেইদিনাখন এটা মোৰ ভিডিঅ'ত দেখিছে, সেই বিহাৰী বাপৰে, এতিয়া আপোনালোকে বিশ্বাস কৰিবনে, নহ'লে এইখিনিত মই ভিডিঅ' বনাব নোৱাৰিম, মানে অত্যাচাৰ। সেই বিহাৰীবিলাকক ইয়াৰ পৰা খেদি দিয়াৰ পিছতহে এতিয়া মানে অকণমান জেগাখনে শান্তি পাইছে। ইমানেই চোৰ ডকাই, কোনো এঘৰ বাকী নাই, মোৰ ঘৰৰ এইখিনি বাদে কোনো এঘৰ বাকী নাই মানে চোৰ। আৰু এনেহে তেনেকুৱাই 2 নম্বৰী কাম কিছুমান কৰিব পাৰে, একদম আচৰিত হ'ব। আৰু কোনো কাৰণতে ইহঁতে সঁচা কথাটো নকয়, ইমান বদমাছ এইবিলাক। আৰু তেহেঁতে কি কৰিছে, আমাৰ কাৰ্বি লোকসকলক কৈছে গো বেক। এতিয়া কেনে মজা। আৰু আচলতে তেওঁলোকক চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰা মূল কাৰণটো এইটোৱে আছিলে যে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। আৰু হয়ো মুখ্যমন্ত্ৰীয়ে মিয়া হোৱা হয়, অত সময় একদম উচ্ছেদ কৰিলে হয় নহয়নে, কিন্তু এতিয়া বিহাৰী বঙালীজাকক কিয় উচ্ছেদ নকৰে, ভোটৰ আশাত নহয় জানো। মিয়াসকলক তেওঁলোক হ'ল একেবাৰে চকুৰ কোটা দাঁতৰ শালৰ নিচিনা, তেওঁলোকক মানে ব্যৱহাৰ কৰে, কিন্তু এই জাকক, এই বিহাৰী বঙালী জাকক, এই জাকক কিয় নকৰে, ইয়াতো কিবা ৰহস্য থাকিব লাগিব। আৰু সেই কাৰ্বি ভূমিত কিছুমানে কৈ আছে ইমান বিঘা মাটি সিমান বিঘা মাটি এনেকৈ বহিৰাগত বনিয়াই লৈছে, মানে 2 নম্বৰী কৰি, এই বোলে হেৰি আমুক ফেক্টৰীটো চিমেণ্ট ফেক্টৰী খুলিম, এই বোলে কিবা কৰিম, মানে অন্যান্য কিছুমান অজুহাত দেখাই তেওঁলোকৰ পৰা মাটিবিলাক মানে কব্জা কৰি লৈ লৈছে। আৰু তাতে এটা 2 নম্বৰী পাৰ্টি সোমাই যায়। আৰু আপোনালোকে গম পাইছে কোন 2 নম্বৰী পাৰ্টিটো। এই 2 নম্বৰী পাৰ্টিবিলাকৰ কাৰণে আচলতে আজি কাৰ্বি আলং উত্তপ্ত বুলি মই ক'ব বিচাৰোঁ। আপোনালোকে ক'ব বিচাৰেনে নাই নাজানো, কিন্তু এইখিনিতে ক'ব লাগিব, আইন হাতত তুলি ল'ব নালাগে, যি হৈ গ'ল। আৰু যাতে তেনেকুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয়, সকলো যাতে সমাধা হয়। আৰু যিসকল অনা অসমীয়া 2 নম্বৰী কৰি তাত বসবাস কৰি আছে, সেইবিলাকক যাতে উচ্ছেদ কৰে। মই সেইটোহে মুখ্যমন্ত্ৰীক একেবাৰে কৰজোৰে প্ৰাৰ্থনা কৰোঁ দেই, ইমান আৰু অসমখন জ্বলিবলৈ নিদিব। গতিকে বন্ধু বান্ধৱীসকল, আৰু বিশেষ একো নকওঁ, এইখিনি আছিল মোৰ ক'বলগীয়া। সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।